আমাৰ গাঁৱৰ যিসকল যুৱক আছিলে এই দোকানকেইখনৰ সন্মুখতে আমি আড্ডা দিওঁ বা আমি কেম্পত খেলি থাকোঁ আৰু সেই যুৱকসকলে আলোচনা কৰিছিলোঁ পদপথৰ যি লোকসকল থাকে সেই লোকসকললৈ আমি এসাঁজ আহাৰৰ যোগান ধৰিম আৰু সেই আহাৰৰ যোগান ধৰাৰ লগতে আমাৰ গাঁৱৰ মানে আজি বা দুগৰাকীৰ বাৰ্থডে হয়। সেইবাবে তেওঁলোকেও আমালৈ কিবা এটা আগবঢ়াইছিল। আমি লোকসকললৈ আজি এসাঁজ দুপৰীয়া আহাৰৰ যোগান ধৰিম বুলি ভাবিছোঁ। আমি দেখাই থাকিম ভিডিঅ'টোত কি হয়, আপোনালোকে চাই থাকক। গাঁৱৰ কছাৰীজন গাঁৱত যিকোনো অনুষ্ঠানত মাংস চাংস কাটিবলগীয়া হ'লে মাতিব। আপোনাৰ যদি বিয়া চিয়া পাতে বা আপোনাৰ ল'ৰা ছোৱালীৰ যদি জন্মদিন হয় বা যিকোনো কাজ সকামত এজন দেহা চাই দিয়া ফালে বা সঞ্জন। এয়া মাংস আৰু ভাত বনাই আছে, এফালে খুৰাই ভাত চাকি আছে, ভাত আৰু এফালে মাংস আৰু কিবা কিবি আছে, দেখাম অলপ পিছত। আমাৰ পেকেটিঙত লাগি গ'ল গোটেই ল'ৰাহঁত। এইফালে এইটো মিনু, আমাৰ এফালে সঞ্জন, এইফালে চাই দিয়া দেখা, এইফালে এইটো বিকি, এফালে মিষ্টাৰ বিকাশ, এইফালে এইটো সুৰজ এইফালে চাই দিয়া বা। আৰু এইটো আমাৰ গাঁওবুঢ়া। আমাৰ পেকিং হৈ আছে পূৰা, যাম আৰু অলপ পিছতে, হৈ গ'ল বনাই কৰি। এইফালে আমাৰ খুৰাই গোটেইখিনি বনাই কৰি দিলে আমাক। খাই কৰি দিয়ক এবাৰ। এয়া খুন্দাই এইটো খুন্দা কি কৰি আছা? কণী গুচাই আছে খুন্দাই, চাওক খুন্দাই কণী গুচাই আছে। উলিয়ালো এটা তাৰপৰা ওলালো। আমি প্ৰায় 100জন পদপথৰ লোকৰ বাবে আমি দুপৰীয়া আহাৰৰ যোগান ধৰিম বুলি ভাবিছিলোঁ, যি বহুত দিনৰ পৰা ভাবি আছিলোঁ। আৰু বা দুগৰাকীও বাৰ্থডেৰ কাৰণে তেওঁলোকেও ভালেখিনি বস্তু আমালৈ আগবঢ়াইছে। তেওঁলোককো আপোনালোকে আশীৰ্বাদ কৰিব, তেওঁলোকে যাতে ভালে থাকে সদায়। আৰু এইফালে আমি কেইজনমানহে আহিলোঁ বৰ্তমান। এইফালে সঞ্জন আৰু এইফালে আমাৰ বিকাশ আৰু এইফালে আছে বিকি আৰু এইফালে আমাৰ খুন্দা এইফালে চাই দিয়া এবাৰ। ক'ত গৈ আছো বোলে আমি এতিয়া চাপৰ মুখ গৈ আছো। কিয়? অলপ মনৰ শান্তি বিচাৰি। আমি আজি মনৰ শান্তি বিচাৰি প্ৰায় 100জন পদপথৰ লোকলৈ দুপৰীয়া আহাৰ যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াকে ভগৱানৰ নাম লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি ৰহা পাই গ'লোহি। এইখনে হৈছে ৰহা আৰু এইফালে গ'লে ৰহাৰ বজাৰখন পাইগৈ। আমি পুৰণা চাৰিআলি বুলি কয় এইখিনি, পুৰণা চাৰিআলি দি আমি আহি আছোঁ। আৰু এইফালে সুন্দৰ যুৱতীবিলাক আহি আছে আৰু আমি সুন্দৰ যুৱতী চাই আমি আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িছোঁ। এয়া সুন্দৰ যুৱতী, চাওক আপোনালোকেও। আমি বৰ্তমান তিনিকুটি পাইছোঁহি। ইয়াতে কলং, হাৰিয়া আৰু কপিলি একলগ হৈছে এইটো জেগাতে। এইফালে এইখিনিকে তিনিকুটি বুলি কয়। আপোনালোকে হয়তো চাপৰমুখ আহিলে দেখা পাবই। কিমান ধুনীয়া চাওকচোন এইখিনি জেগা। আহিব কেতিয়াবা আপোনালোকে চাবলৈ, দেখাম। চাপৰমুখ ৰেলৱে ষ্টেচন পাই গ'লোহি। ইয়াতে আমি যি পদপথৰ লোকসকল আছিলে এই লোকসকলক আমি দুপৰীয়া এসাঁজ আগবঢ়াম বুলি ভাবিছিলোঁ। ইয়াতে লোকসকল আছে, আমি মাতিম এতিয়া লোকসকলক। এফালে এইকেইটা অলপ লাজ কৰিছে আজি, খুন্দাই লাজ কৰিছে। নাই, লাজ কৰা নাই। লোকসকল আছে। আচলতে এই ব্যক্তিসকলে এনেদৰে ষ্টেচনৰ কাষত জমকীয়া থাকে।
পাই গলোহি। এয়া বিকিয়ে এফালে বাচন চাচন লৈ গৈছে আৰু এফালে আমাৰ বিকাশে এয়া বাচন ধুই আছে। এনেদৰে আমি কামবিলাক কৰি মেলি আহিলো, ঘৰ পালোহি। আমাৰ সুন্দা বহি আছে। সুন্দা কেনেকুৱা লাগিলে আজি গৈ পেলাই? ভালেই লাগিলে, ভাল লাগিলে। বেয়া লগা নাই বাৰু। আচলতে বিভিন্ন অনুষ্ঠান বা জন্মদিন বা বিবাহ বাৰ্ষিকীত মানুহে কেক আনি পেলাই মুখত খানিব বা এনেকে গায়ে পায়ে খানি পেলাই বহুতো খাদ্যৰ অপচয় কৰে। তেনেকুৱা নকৰিব। আচলতে বহুত লোকে পদপথৰ কাষত যিসকলে বাস কৰে তেওঁলোকে ভালকৈ এসাঁজ খাবলৈ নাপায়। তেনে লোকসকলক আপোনালোকে সেই অপচয় কৰাতকে সেই খাদ্যখিনি আপোনালোকে দান কৰিব। তেওঁলোকৰো এসাঁজ হয়তো ভালকে খাব পাৰিব আপোনালোকৰ সেইখিনি সহায়ত। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব, আৰু যদি ভাল নাপায়